ইফালে মঙ্গলদৈৰ বেজপাৰা দুৰ্ঘটনাগ্ৰস্ত বাহনত 20 লাখ টকা মূল্যৰ ড্ৰাগছ জব্দ। ড্ৰাগছৰ লগতে 2 লাখ টকা উদ্ধাৰ কৰে আৰক্ষীয়ে। এই ঘটনা সন্দৰ্ভত 3জনক আটক। মঙ্গলদৈ থানাৰ অন্তৰ্গত 2 নম্বৰ বেজপাৰাত বিলাসী বাহনত ড্ৰাগছ সৰবৰাহ কৰিবলৈ যাওঁতে দুৰ্ঘটনাগ্ৰস্ত হয় বাহনখন। আৰক্ষীয়ে বাহনখনৰ পৰা 20 লাখ টকা মূল্যৰ ড্ৰাগছ জব্দ কৰে। ইউছুফ আলী, সঞ্জীৱ কলিতা আৰু হবিবুৰ ৰহমান নামৰ 3 সৰবৰাহকাৰীক আটক আৰক্ষীৰ। যাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ AS01GV2699, য'ত 3জন অকুপেণ্ট আছিলে গাড়ীৰ ভিতৰত, তাৰে এজন ড্ৰাইভাৰ আছিলে। সেই গাড়ীখন চাৰ্চ কৰা হ'ল, নাকাত ৰখাই পেলাই চাৰ্চ কৰা হ'ল। 3জন মানুহ আছিলে, হবিবুৰ ৰহমান, সঞ্জীৱ কলিতা, বয়স 40 বছৰ, নিয়ানন্দ পুলিচ ষ্টেচন, পাটাচাৰ কুচি, বজালী ডিষ্ট্ৰিক্ট, আৰু এজন ইউছুফ আলী, বয়স 34 years। ড্ৰাগছৰ ৰিকভাৰী হৈছে, য'ত 200 grams হেৰইন, ছাছপেক্টেড হেৰইন, যিটো ড্ৰাগ ডিটেকশ্যন কিটেদি আমি টেষ্টো কৰিলোঁ, আৰু আমাৰ হিচাপত সেইটো ড্ৰাগছেই হয়, হেৰইন হয় বুলি আমি সন্দেহ কৰিছোঁ। বৰগাঁৱৰ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত শোকাবহ পথ দুৰ্ঘটনা। এখন ট্ৰাক আৰু বলেৰো বাহনৰ মাজত মুখামুখি সংঘৰ্ষ। এই ভয়ংকৰ দুৰ্ঘটনাত থিতাতে মৃত্যু এজনৰ। মৃত লোকজন বলেৰো বাহনখনত আৰোহী আছিল। দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত 2জনক হাস্পতাললৈ প্ৰেৰণ। জালুকবাৰী অভিমুখী ট্ৰেকত এই পথ দুৰ্ঘটনা সংঘটিত হয়।